সৰিয়হ এবিধ শাক। ইয়াৰ গুটিৰ পৰা দৈনন্দিন জীৱনত সচৰাচৰ ব্যৱহাৰ কৰা সৰিয়হ তেল বা মিঠাতেল পোৱা যায়। এই সৰিয়হৰ আছে যথেষ্ট ঔষধি গুণ। আহকচোন জানো সৰিয়হৰনো কি কি ঔষধি গুণ আছে। সৰিয়হ মিহিকৈ পিহি শালমইনা হোৱা স্থানত লগালে শালমইনাৰ দাগবোৰ আঁতৰ হয়। ক'লা সৰিয়হৰ আঞ্জা কুষ্ঠ ৰোগীৰ বাবে যথেষ্ট উপকাৰী। গুড ৰোগত বগা সৰিয়হ আৰু চজিনা গছৰ ছাল মিহিকৈ পিহি লগালে ৰোগ সোনকালে নিৰাময় হয়। দাঁতত হালধীয়া দাগ পৰিলে নিমখ, চৌদাখাৰ, নেমু টেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে পৰিষ্কাৰ হয়। নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বাত বিষত আৰাম পোৱা যায়। টোপনি কম হ'লে নেমুৰ ৰস আৰু সৰিয়হ তেল ভৰিত ঘঁহিলে টোপনি ভাল হয়। কেতিয়াবা চূণে ডাকে, তেতিয়া সৰিয়হৰ তেল ডকা অংশত লগালে আৰাম পোৱা যায়। গা ধোৱাৰ সময়ত জাৰকালি কেঁচা সৰিয়হৰ তেলেৰে মালিচ কৰি গা ধুলে ঠাণ্ডা লগাৰ ভয় নাথাকে। মিঠাতেলৰ চাকি জ্বলাই অলপ জ্বলোতেই শলিতাডাল নুমাই গৰম তেল নখত দিলে নখচুকীয়া ৰোগ ভাল হয়। তলপেটত মিঠাতেলেৰে মালিচ কৰিলে শৌচ খোলোচা হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।